আপোনালোকে কেতিয়াবা ক'ব পাৰে কথাটো যে আপুনি কিয় নাৰীৰ বিষয়ে কৈ থাকে, ছোৱালীসকলৰ বিষয়ে কৈ থাকে। মই বহুত ওচৰৰ পৰা নাৰী কষ্ট, মহিলা কষ্ট, ছোৱালী কষ্ট দেখা পাইছোঁ। সেইকাৰণে মই ক'ব পাৰোঁ যে এজন নাৰী যেতিয়া অসহায় হয়, যেতিয়া কোনো ধৰণৰ সহায় কৰাৰ কোনো মানুহ নাথাকে তেওঁৰ জীৱনত, কিমান কষ্টকৰ হৈ যায় তেওঁৰ জীৱনটো। মই বহুত ওচৰৰ পৰা দেখিছোঁ আৰু কিবা নহয় কিবা কষ্ট ময়ো কৰিছোঁ। সেইকাৰণে মই সকলো সময়ত ছোৱালীসকলক আৰু বোৱাৰীসকলক, নাৰীসকলক মই কম, তোমালোকে আত্মবিশ্বাসেৰে জীয়াই থাকিবলৈ চেষ্টা কৰক আৰু নিজৰ মনক সকলো সময়ত শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰক। আৰু নহয়, নিজৰ ভৰিত সকলো সময়ত থিয় হ'বলৈ চেষ্টা কৰিব। বুজিলানে? এজন পুৰুষৰ যিমান ব্ৰেইন, মন, মাইণ্ড যিমানখিনি আছে তেওঁৰ শৰীৰত, এজন নাৰী, এজন মহিলা, এজন ছোৱালীৰো আছে। তেনেহ'লে আমি ছোৱালীসকল, আমি বোৱাৰী, আমি মহিলাসকল কিয় নোৱাৰিম? হয়নে নহয়? এবাৰ ভাবি চোৱা, আমাকো পাৰিব লাগিব। সেইকাৰণে নিজে ভাল ভাল চিন্তা কৰি নিজৰ জীৱনখনক ভালকে সুন্দৰকৈ আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। তুমিও পাৰিবা। এখোজ দিবা আৰু এখোজ ভালকে দিবলৈ চেষ্টা কৰিবা। হয়, মই আগুৱাই যাব পাৰিম আৰু আগুৱাই যাম। এইটো কথা মনত ৰাখি জীৱন পথত চলি থাকিবা। ধন্যবাদ বোৱাৰীসকল, ছোৱালীসকল আৰু নাৰীসকল। ভাল থাকিব নিজৰ ল'ৰা ছোৱালীক লৈ, নিজৰ ফেমিলিক লৈ। আল্লাহ হাফেজ।